Historical background of Indian polity, name of acts and their features. ব্ৰিটিছসকলে প্ৰায় 200 বছৰ কাল ভাৰতত ৰাজত্ব কৰিছিল যিদৰে বৰ্তমান সময়ত ভাৰতত যি চৰকাৰে নাথাকক কিয় ভাৰতক ভাৰতীয় সংবিধান মতে পৰিচালনা কৰা হয় আৰু এই ভাৰতীয় সংবিধানকো প্ৰয়োজন অনুসৰি সংশোধন বা নতুন নিয়ম এড কৰা হয় একেদৰে ব্ৰিটিছসকলে ভাৰতত ৰাজত্ব কৰিবৰ বাবে বিভিন্ন সময়ত বেলেগ বেলেগ এক্টৰ সহায়ত কিছুমান নতুন নতুন নিয়ম বা আগৰ নিয়মবোৰক শুধৰণি কৰিছিল আজি আমি এই এক্টবোৰ আৰু ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰৰ বিষয়ে পঢ়িম আৰু ইয়াৰ পৰা আহিব পৰা কোৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম সো যদি আমি চাও ব্ৰিটিছসকলে ভাৰতত ইমপ্লিমেন্ট কৰা প্ৰধান এক্টবোৰ হ'ল নম্বৰ 1 ৰেগুলেশ্যন এক্ট 1773 তাৰ পিছত পিটছ ইণ্ডিয়া এক্ট 1784 তাৰ পিছত চাৰ্টাৰ এক্ট 1793 1813 1833 আৰু 1853 তাৰ পিছত আহে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 ইণ্ডিয়ান কাউন্সিল এক্ট 1861 1892 1909 তাৰ পিছত আকৌ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আৰু 1935 ফাৰ্স্ট হ'ল ৰেগুলেশ্যন এক্ট 1773 ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 এষ্টাব্লিছ সুপ্ৰিম কোৰ্ট এট কলকাতা 1774 অৰ্থাৎ এই এক্টৰ জৰিয়তে 1774 চনত কলকাতাত সুপ্ৰিম কোৰ্টৰ প্ৰতিষ্ঠা কৰা হয় নম্বৰ 2 এন ডুৱেল সিস্টেম অফ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ এই এক্টৰ জৰিয়তে ব্ৰিটিছৰ যি ডুৱেল সিস্টেম এডমিনিষ্ট্ৰেশ্যন আছিল তাক হেক কৰা হয় নম্বৰ 3 ৰিপ্লেচ গভৰ্ণৰ অফ বেংগল এজ গভৰ্ণৰ জেনেৰেল অফ বেংগল তোমালোকে হয়তো সকলো জানা যে ব্ৰিটিছৰ প্ৰথমতে তিনিখন মেইন প্ৰভিন্সেছ আছিল বেংগল বম্বে আৰু মাদ্ৰাজ আৰু প্ৰতিখনৰ কি আছিল একজনকৈ গভৰ্ণৰ আছিল বাট এই এক্টৰ জৰিয়তে কি কৰা হয় তিনিখন প্ৰভিন্সেছৰ হেড হিচাপে বেংগলৰ গভৰ্ণৰ নিযুক্ত কৰা হয় আৰু তেওঁক নতুন নামেৰে নামকৰণ কৰা হয় গভৰ্ণৰ জেনেৰেল অফ বেংগল প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল লৰ্ড ৱেৰিং হেষ্টিং ইয়াৰ পিছত আহে পিটছ ইণ্ডিয়া এক্ট যাক এক্ট অফ সেটেলমেন্ট বুলিও জনা যায় ইয়াৰ প্ৰধান ফিচাৰ্ছ হ'ল এষ্টাব্লিছ এ চিষ্টেম অফ ডাবল গভৰ্ণমেণ্ট ক্ৰিয়েটিং এ নিউ বডি বোৰ্ড অফ কণ্ট্ৰোল অৰ্থাৎ এই এক্টৰ জৰিয়তে ডাবল গভৰ্ণমেণ্টৰ প্ৰতিষ্ঠা কৰা হয় আৰু এটা নতুন বডি সৃষ্টি কৰা হয় যাক কোৱা হয় বোৰ্ড অফ কণ্ট্ৰোল ইয়াৰ পিছত আহে চাৰ্টাৰ এক্ট 1793 ইয়াৰ প্ৰধান ফিচাৰ্ছ হ'ল পেমেন্ট অফ স্যালাৰি অফ দ্য মেম্বাৰ্স অফ বোৰ্ড অফ কণ্ট্ৰোল ফ্ৰম ইণ্ডিয়ান ৰেভিনিউ অৰ্থাৎ বোৰ্ড অফ কণ্ট্ৰোলৰ মেম্বাৰবোৰৰ স্যালাৰি ভাৰতীয় ৰেভিনিউ অৰ্থাৎ ভাৰতৰ পৰা যি ৰেভিনিউ কালেক্ট কৰা হৈছিল তাৰ পৰা দিয়া প্ৰৱধান কৰা হয় তাৰ পিছত আহে চাৰ্টাৰ এক্ট 1813 ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 ট্ৰেড মনোপলি অফ ইষ্ট ইণ্ডিয়া কোম্পানী কেম টু এণ্ড অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী যে ট্ৰেডৰ মনোপলি আছিল ইয়াক কৰা হৈছে এই এক্টৰ জৰিয়তে হেক কৰা হয় আৰু নম্বৰ 2 খ্ৰীষ্টিয়ান মিছনাৰীজ আৰ এলাউড টু স্প্ৰেড দেয়াৰ ৰিলিজন অৰ্থাৎ খ্ৰীষ্টিয়ান মিছনাৰীসকলক ভাৰতত তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে অনুমোদন প্ৰদান কৰা হয় তাৰ পিছত আহে চাৰ্টাৰ এক্ট 1833 ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 ৰিপ্লেচ গভৰ্ণৰ জেনেৰেল অফ বেংগল এজ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ এই এক্টৰ সহায়ত গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নামেৰে নামাকৃত কৰা হয় আৰু ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেন্টিং নম্বৰ 2 এণ্ড কোম্পানী এক্টিভিটি এজ এ কমাৰ্চিয়েল বডি হুইচ বিকাম এ পিউৰলি এডমিনিষ্ট্ৰেটিভ বডি অৰ্থাৎ এই এক্টৰ জৰিয়তে ব্ৰিটিছসকলে যি কমাৰ্চিয়েল বডি হিচাপে কাম কৰিছিল তাক সম্পূৰ্ণৰূপে হেক কৰা হয় আৰু কি কৰা হয় পিউৰলি এডমিনিষ্ট্ৰেটিভ বডি হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে ইয়াৰ পিছত আহে চাৰ্টাৰ এক্ট 1853 এই এক্টৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 separate first time the legislative and executive function of the Governor General Council অৰ্থাৎ এই এক্টৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল কাউন্সিলৰ legislative আৰু executive functionক separate কৰা হয় নম্বৰ 2 it introduce an open competitive system of selection and recruitment of civil servant অৰ্থাৎ এই এক্টৰ জৰিয়তে civil servantৰ recruitmentৰ কাৰণে open competitive system আৰম্ভ কৰা হয় নম্বৰ 3 allowed local representation in Indian Legislative Council অৰ্থাৎ এই এক্টৰ জৰিয়তে লেজিসলেটিভ কাউন্সিলত লোকেল ৰিপ্ৰেজেন্টেশন অৰ্থাৎ ইণ্ডিয়ান মানুহ এলাউড কৰা হয় ইয়াৰ পিছত আহে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 অলসো নোন এজ এক্ট ফৰ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 ৰিপ্লেচ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া উইথ ভাইসৰয় অফ ইণ্ডিয়া অৰ্থাৎ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইসৰয় অফ ইণ্ডিয়াৰ দ্বাৰা ৰিপ্লেচ কৰা হয় আৰু ফাৰ্স্ট ভাইসৰয় অফ ইণ্ডিয়া হ'ল লৰ্ড কেনিং Number 2, it end a system of dual government. অৰ্থাৎ 1784 পিটছ ইণ্ডিয়া এক্টৰ সহায়ত যি ডুৱেল গভৰ্ণমেণ্ট ষ্টাৰ্ট কৰা হৈছিলে তাক ইয়াৰ সহায়ত হেক কৰা হয় Number 3, create the post of Secretary of State for India with supreme control over the government of India. So ইয়াৰ সহায়ত Secretary of State or post create কৰা হয়
ইয়াৰ পিছত আহে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 ইট মেড এ বিগিনিং অফ ৰিপ্ৰেজেন্টেটিভ ইনষ্টিটিউচনছ বাই এছ'চিয়েটিং ইণ্ডিয়ান উইথ দ্য ল মেকিং প্ৰচেছ অৰ্থাৎ এই এক্টৰ জৰিয়তে ভাৰতীয়সকলক ল মেকিং প্ৰচেছত এছ'চিয়েট কৰা হয় Number 2, it initiated the process of decentralization by restoring the legislative power to the Bombay and Madras presidency. অৰ্থাৎ এই এক্টৰ জৰিয়তে ডিচেন্ট্ৰেলাইজ প্ৰচেছক পুনৰ ইনিচিয়েট কৰা হয় আৰু বম্বে আৰু মাদ্ৰাছ প্ৰেচিডেন্সিক লেজিসলেটিভ পাৱাৰ প্ৰদান কৰা হয় তাৰপিছত আহে ইণ্ডিয়ান কাউন্সিল এক্ট 1892 it increased the size of the legislative council in India ইয়াৰ পিছত আহে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 also known as Morley Minto reform যাক Morley Minto reform হিচাপে জনা যায় ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 it introduced a system of communal representative for Muslim accepting the concept of separate electorate অৰ্থাৎ এই এক্টৰ জৰিয়তে মুছলমানসকলৰ বাবে এক্সট্ৰাকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয় নম্বৰ 2 it considerably increased the size of legislative council for both center and provincial অৰ্থাৎ এই এক্টৰ জৰিয়তে সেন্টাৰ আৰু প্ৰভিন্সিয়াল দুইটাৰ বাবে লেজিসলেটিভ কাউন্সিলৰ সাইজ ডাঙৰ কৰা হয় ইয়াৰ পিছত আহে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 also known as Montego Clamford reforms যাক Montego Clamford reforms হিচাপে জনা যায় ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 ফাৰ্ষ্ট টাইম ইন্ট্ৰোডিউস ডায়াৰচি অৰ্থাৎ এই এক্টৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে ডায়াৰচি ইন্ট্ৰোডিউস কৰা হয় নম্বৰ 2 it introduced for the first time bicameralism and direct election in the country অৰ্থাৎ এই এক্টৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে দুখন সংসদৰ ব্যৱস্থা কৰা হয় আৰু ইয়াৰ মেম্বাৰৰ বাবে ডাইৰেক্ট ইলেকশ্যন পতা হয় ইয়াৰ আগলৈ কি হৈছিল মেম্বাৰবোৰক নমিনেট কৰা হৈছিল নম্বৰ 3 it provide for the establishment of a public service commission অৰ্থাৎ আমি যে এপিএসসি ইউপিএসসি তাৰ কাৰণে যে পাব্লিক সাৰ্ভিস কমিশন আছে তাৰ গঠন পোনপ্ৰথমবাৰৰ বাবে এই এক্টৰ জৰিয়তে হৈছিল ইয়াৰ পিছত আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 It's called Charter of Slavery by Jawaharlal Nehru. যাক Jawaharlal Nehruৱে Charter of Slavery বুলি কৈছিলে So ইয়াৰ প্ৰধান ফিচাৰ্ছবোৰ হ'ল নম্বৰ 1 It abolished diarchy in the provinces and introduced provincial autonomy অৰ্থাৎ এই এক্টৰ জৰিয়তে প্ৰভিন্সেছবোৰত ডায়াৰচি এবলাইজ কৰা হৈছিল আৰু প্ৰভিন্সিয়াল অটোনমি এপ্লাই কৰা হৈছিল নম্বৰ 2 It provides for the establishment of Reserve Bank of India অৰ্থাৎ এই এক্টৰ জৰিয়তে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ কৰিবৰ বাবে অনুমোদন প্ৰদান কৰা হৈছিল এতিয়া আমি ইয়াৰ পৰা আহিব পৰা কোৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম নম্বৰ 1 which of the following act introduced communal electorate in India option A Indian Council Act 1861 option B Indian Council Act 1892 option C Indian Council Act 1909 নে option D Government of India Act 1935 আমাৰ শুদ্ধ উত্তৰ হ'ব option C Indian Council Act 1909 তাৰপিছত by virtue of which act diarchy was introduced in India option A Indian Council Act 1909 option B Government of India Act 1919 option C Government of India Act 1935 নে option D Indian Independence Act 1947 আমাৰ শুদ্ধ উত্তৰ হ'ব option B Government of India Act 1919 তাৰপিছত The monopoly of Indian trade of the East India Company was abolished by the Act of option A Regulation Act 1773 option B Charter Act 1813 option C Charter Act 1833 নে option D Government of India Act 1858 আমাৰ শুদ্ধ উত্তৰ হ'ব option B Charter Act 1813 তাৰপিছত the consider the following act number 1 the Regulation Act number 2 Pitch India Act number 3 the Charter Act number 4 the Indian Council Act what is the correct chronology sequence of this act so option A 1 2 3 4 option B 2 1 3 4 option C 4 3 2 1 নে option D 3 4 2 1 আমাৰ শুদ্ধ উত্তৰ হ'ব option A 1 2 3 4 অৰ্থাৎ প্ৰথমতে ৰেগুলেশ্যন এক্ট হৈছিল তাৰপিছত পিটছ ইণ্ডিয়া এক্ট তাৰপিছত চাৰ্টাৰ এক্ট আৰু তাৰপিছত কি আহিছিল ইণ্ডিয়ান কাউন্সিল এক্ট তাৰপিছত কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট দ্য অবজেক্টিভ অফ মণ্টেগো ক্লেমফৰ্ড ৰিফৰ্মছ অফ 1919 ৱাজ নম্বৰ 1 টু গিভ পাৱাৰ টু দ্য লোকেল গভৰ্ণমেণ্ট 2 টু এষ্টাব্লিছ ডায়াৰচি ইন দ্য প্ৰভিন্সেছ 3 দ্য এক্সটেনশ্যন অফ দ্য প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট A 1 2 and 3 B 1 and 2 C 2 and 3 নে D 1 and 3 আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2 and 3 তাৰপিছত with reference to the colonial period of India the communal activity of East India Company was end
Option A, Regulation Act 1773. Option B, Charter Act 1813. Option C, Charter Act 1833. নে option D, Peace India Act 1784. আমাৰ শুদ্ধ উত্তৰ হ'ব option C, Charter Act 1833. তাৰ পিছত DIRC was first introduced under option A, Morley Minto reforms. Option B, Montego-Clamford reforms. Option C, Simon Commission plan. নে option D, Government of India Act 1935. আমাৰ শুদ্ধ উত্তৰ হ'ব option B, Montego-Clamford reforms. তাৰ পিছত communal representation for Muslim was first introduced under option A, Morley Minto reforms. Option B, Montego-Clamford reforms. Option C, Simon Commission plan. নে option D, Government of India Act 1935. আমাৰ শুদ্ধ উত্তৰ হ'ব option A, Morley Minto reforms. তাৰ পিছত the Indian legislature was made bicameral for the first time by option A, Indian Council Act of 1892. Option B, Indian Council Act of 1909. Option C, Government of India Act of 1919. নে option D, Government of India Act of 1935. আমাৰ শুদ্ধ উত্তৰ হ'ব option C, Government of India Act of 1919. তাৰ পিছত the Supreme Court of India was set up by the option A, Regulation Act of 1773. Option B, Peace India Act of 1784. Option C, Charter Act of 1813. নে option D, Charter Act of 1833. আমাৰ শুদ্ধ উত্তৰ হ'ব option A, Regulation Act of 1773. তাৰ পিছত the first Governor General of Bengal was option A, Lord Warren Hastings. Option B, Lord William Bentinck. Option C, Lord Dalhousie. নে option D, Lord Canning. আমাৰ শুদ্ধ উত্তৰ হ'ব option A, Lord Warren Hastings. তাৰ পিছত the first Governor General of India was option A, Lord Dalhousie. Option B, Lord William Bentinck. Option C, Lord Warren Hastings. নে option D, Lord Canning. আমাৰ শুদ্ধ উত্তৰ হ'ব option B, Lord William Bentinck. তাৰ পিছত the first Viceroy of India was option A, Lord Dalhousie. Option B, Lord William Bentinck. Option C, Lord Warren Hastings. নে option D, Lord Canning. আমাৰ শুদ্ধ উত্তৰ হ'ব option D, Lord Canning. যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ